এজনী ছোৱালীৰ সুখ মাকৰ ঘৰতে থাকে। মাকৰ ঘৰৰ পৰা যোৱাৰ পিছত আৰু সেই সুখ ঘূৰাই নাহে। কেনেকুৱা জীৱন ন? যিখন ঘৰত ছোৱালী এজনী জন্ম হয় সেইখন ঘৰত একো কৰিব লগাই নহয়, একো কৰিবলৈ নাপায়। কিন্তু বেলেগ এখন ঘৰত আহি আপুনি হাজাৰ কৰিলেও কাকো সন্তুষ্ট কৰিব নোৱাৰে। লাগিলে আপুনি কৰাকে কৰি থাকক, তথাপিও আপুনি কৰিছে বুলি নাম নাপায়। মাকৰ ঘৰত অকণমান কিবা এটা কৰিলে মাকে কয় বহুত কৰিছ হ'ব দে, আৰু বেলেগৰ ঘৰত কৰিলেও নকৰাই হয়। সেইটো কাৰণে বহুত মানুহে কি জানে, ছোৱালী জন্ম হ'লে দুখ প্ৰকাশ কৰে। কি কাৰণে কওকচোন? বিহাৰৰ ফালেতো ছোৱালী জন্ম হ'লে ভয়ে কৰে, ছোৱালীজনীক বুজা বুলি ভাবে। কিয়? আকৌ ছোৱালীজনীক বিয়া দিবৰ কাৰণেতো পইচা গোটাব লাগিব ন, যৌতুক লাগিবই। কিন্তু বহুতে কয় ছোৱালীজনী বহুত লাকি, দুখন ঘৰ। কিন্তু দুখন ঘৰ থাকিও এখন ঘৰো নাথাকে চাবচোন। আচৰিত দেই, ভাবিলে বৰ আচৰিত লাগে। এজনী ছোৱালী লাকি নহয়, গম পাইছানে? আনলাকি হয়। ছোৱালী জীৱন পোৱাটোৱে বহুত দুখৰ, সঁচাকৈ। সেইটো নিজেও অনুভৱ কৰিছোঁ আৰু মানে। কৰাকে কৰি থাকক, ঘৰৰ দায়িত্ব লওক, ঘৰৰ চিন্তা কৰক। কিন্তু এজনী ছোৱালীয়ে মাকৰ ঘৰত ইমানখিনি কৰেনে বাৰু? নকৰে নহয়, শহুৰৰ ঘৰতহে কৰেহি। ইমান কৰাৰ পিছতো যে কি কৰ বুলি সোধে, এই প্ৰশ্নটো বহুত আচৰিত। কিন্তু ল'ৰা ছোৱালীৰ লগত ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগিয়ে থাকিব, লেতেৰা কৰিয়ে থাকিব, খুৱাই থাকিব, ধুৱাই থাকিব। জন্মৰ পৰা এজনী মাকে নিজৰ ল'ৰা ছোৱালীৰ লগত যিমান লাগে বেলেগ কোনো নালাগে, তথাপিও সেই মাকজনীৰ ওপৰতে কুৱেশ্যন এটা উঠে চাওকচোন। মুঠতে মাইকী মানুহ বুলি ক'লে এটা প্ৰশ্নবোধক চিন আৰু। কি কৰিছ? চকুৰ আগতে দেখিয়ে থাকে, তথাপিও সোধে কি কৰিছ? কৰাটো কেনেকৈ দেখুৱাব পাৰিব, মই সেইটোকে ভাবি নাপাওঁ। কৰিলেও যদি নকৰাই হয়, তেনেহ'লে ভাবিছোঁ নকৰাকৈ থকাটোৱে ভাল নেকি ন?